প্ৰথম এজন সোমাই লয় আৰু এজন সোমোৱাৰ পিছতেই তাতে বিশেষ ধৰণৰ বন্যপ্ৰাণী এটা বা বিশেষ ধৰণৰ প্ৰাণী এটা খোৱা আৰম্ভ হয় তেতিয়া ওচৰৰ মানুহবোৰ নিজে আঁতৰিব আৰম্ভ কৰে ই এটা পুৰা পেটাৰ্ণ হয় প্ৰথমতে গাঁৱত এজন মানুহ সোমাই ল'ব দুজন মানুহ সোমাই ল'ব তাৰ পিছত তেওঁলোকে ক'ব নালাগে যে তাতে গো ভক্ষণ আৰম্ভ হয় লাহে লাহে আমাৰ মানুহবিলাক নামঘৰত যোৱা মানুহ ধৰ্মত যোৱা মানুহ ঘৰত আলোচনা আৰম্ভ হয় যে ইয়াত কেনেকৈ থাকোঁ লাহেকৈ তেওঁলোক ওলাই আহিব আৰম্ভ কৰে বৰপেটা মঙলদৈত এইবিলাকে ঘটনা ঘটি আছে প্ৰথমতে দুজন মানুহ সোমালে এটা মানুহজনকতো আমি আইনমতে বাধা দিব নোৱাৰোঁ যে আপুনি ঘৰত এইটো খাব সেইটো নাখাব তেওঁলোকে ঘৰত এটা বিশেষ গো ভক্ষণ কৰিলে চামৰা বা কিবা এটা বস্তু বাহিৰত পৰিলে লাহে লাহে গাঁৱৰ কাষৰ বিধৱা মানুহগৰাকীয়ে খবৰ পালে যে ইয়াততো আমাৰ গাঁৱত গৰু আহি সোমালে গৰু খাইছে পুতেকক কয় বাবা মই ইয়াত থাকিব ইচ্ছা নাই দে মোক লৈ যা তাৰ পৰাই আৰম্ভ হয় তাৰপিছত লাহেকৈ য'ত নামঘৰত ভাদ মাহৰ নাম হৈছে তাত লাহেকৈ আজান আৰম্ভ হয় তেতিয়া আমাৰ মানুহখিনিয়ে কয় যে যা ইয়াত আৰু থাকিব নালাগে মাটিখিনি বাবা বিক্ৰী কৰ এনেকৈতো বৰপেটা নলবাৰী ধুবুৰীৰ পৰা আমাৰ মানুহবিলাক ওলাই ওলাই গুচি আহিলে এতিয়া আগত কোনো মুখ্যমন্ত্ৰী এইটো কথা নকৈছিল অন্তত মইতো সাহসেৰে কৈ আছোঁ তাৰ কাৰণে মোক গালিও দিছে কিবাও কৰিছে হয়তো মোৰ কেতিয়াবা লাইফটো থ্ৰেটেন হৈ যাব ইমান কথাটো কোনেও নকয়